এয়া জাগিৰোডৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কেইবাটাও দাবীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত জাতীয় সংগঠনসমূহে সাব্যস্ত কৰিছে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। তিৱা স্বায়ত্ত পৰিষদক সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী, তিৱা পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী, শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতকৰণ, শীঘ্ৰে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থাকে ধৰি কেইবাটাও সহযোগী সংগঠনে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত। ২০২৫ চনৰ ২৫ ডিচেম্বৰত বিষয়টোক লৈ ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, তিৱা সংগঠনসমূহৰ মাজত হৈছিল ত্ৰিপাক্ষিক বৈঠক। কিন্তু বৈঠকৰ দীঘলীয়া অন্তৰ পিছতো কোনো সমাধান নোলোৱাত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য তিৱা সংগঠনসমূহ। প্ৰথম কথাটো হৈছে তিৱা স্বায়ত্ত পৰিষদে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। ইতিমধ্যে ২০২৫ বৰ্ষৰ ২৫ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই ত্ৰিপাক্ষিক বৈঠকতে ইণ্টাৰলকিউটৰ ঘোষণা কৰা কথা আছিল জানুৱাৰী মাহত। কিন্তু আজি ছমাহ পাৰ হৈ গ'ল। আজি ছমাহ পাৰ হৈ যোৱাৰ পাছত কিন্তু ইণ্টাৰলকিউটৰ ঘোষণা কৰা নহ'ল। গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে যি ইণ্টাৰলকিউটৰ ঘোষণা কৰা কথা আছিলে তিৱা স্বায়ত্ত পৰিষদে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে, গতিকে ইণ্টাৰলকিউটৰ ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আনহাতে ২০২৪ চনৰ জাননী অনুসৰি ঘোষণা হোৱা দুটাকৈ সমষ্টি আৰু ১১৩খন গাঁৱক স্পষ্টভাৱে পৰিষদত অন্তৰ্ভুক্ত কৰি শুদ্ধ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দাবী তুলিছে প্ৰতিবাদকাৰী সংগঠনটোৱে। অন্য হাতেদি ইতিমধ্যে আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যকাল পৰিসমাপ্তি হৈছে যদিও আমাৰ ইলেকশ্যনটো সময়মতে পাতিব লাগে, যদিও আমাৰ কিছু ২০২৪ চনৰ যিটো নটিফিকেশ্যন হৈছে ১১৩খন গাঁও আৰু দুটা সমষ্টি, নগাঁও আৰু ধেমাজি দুটা সমষ্টি, এই সমষ্টিকেইটা আৰু এই নটিফিকেশ্যন হোৱা যিসমূহ গাঁও ইয়াত পৰিষদত অন্তৰ্ভুক্ত কৰি যাতে সুস্পষ্টভাৱে সুশৃংখলিতভাৱে ভোটাৰ তালিকা প্ৰস্তুত কৰি যাতে পুনৰ এটা সুন্দৰ এটা ইলেকশ্যন প্ৰস্তুত কৰে। ইফালে প্ৰতিবাদকাৰী তিৱা সংগঠনসমূহে জাগিৰোড সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে দাবী সন্নিৱিষ্ট স্মাৰক পত্ৰ। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে ভৱিষ্যতে অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ তিৱা জাতীয় সংগঠনসমূহৰ। জাগিৰোডৰ পৰা তুলসী মান্তা ৰিপৰ্ট, প্ৰাগ নিউজ।